ৰ'ব হাতত যদি 1 মিনিট সময় আছে তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাওক, কাৰণ মই হাৰিদুৱাৰৰ পৰা গংগাজল 11 লিটাৰ লৈ সুদূৰ অসমৰ পৰা আহি ৰাম মন্দিৰ হৈ হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাজল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। আজি মোৰ প্ৰায় 3 মাহৰ অধিক হৈ গ'ল। এতিয়া চাওকচোন, ধাৰী দেৱী মন্দিৰ পাবলৈ মাত্ৰ 7 কিলোমিটাৰ বাকী আছে আৰু ৰুদ্ৰপ্ৰয়াগ পাবলৈ মাত্ৰ 26 কিলোমিটাৰ বাকী আছে। প্ৰায় টোটেল কেদাৰনাথ পাবলৈ 115 কিলোমিটাৰ বাকী আছে। আজি মোৰ 97 নম্বৰ ডেজ। তো এই 97 দিনত মই আহি এইখিনি পালোঁ। কষ্টৰ কথাটো নকওঁ, আৰু এবাৰ ইয়াৰ চাওকচোন ভিউ কিমান ধুনীয়া, কি ক'ম। গোটেই পাহাৰৰ মাজে মাজে পাহাৰ বগাই বগাই খোজকাঢ়ি গৈ আছোঁ 11 লিটাৰ গংগাজল লৈ সুদূৰ অসমৰ পৰা আহি। কি ক'ম, কষ্টটো বহুতেই হৈছে, হ'লেও আপোনালোকৰ মৰম আশীৰ্বাদ কি ক'ম বহুতখিনি মোক মানে সাহস আৰু উৎসাহ যোগাইছে। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, আপোনালোকে মোক ইউটিউবত ইমানখিনি মৰম দিছে, মোৰ যিটো ইউটিউব চেনেল আছে তাপস ব্লগ বুলি, গতিকে ইমানখিনি মৰম দিছে। মোটামুটি প্ৰায় 15 দিনত আপোনালোকে 5000 কমপ্লিট কৰি দিছে ছাবস্ক্ৰাইবাৰ, গতিকে বহুত বহুত ধন্যবাদ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।